নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই ডেক্সনা আৰু প্ৰেক্টিনৰ বিষয়ে আলোচনা কৰিম। এই টেবলেট দুটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। টেবলেটটোৰ কাম কি ক্ষেত্ৰত এই টেবলেট দুটা ব্যৱহাৰ কৰা হয়, ছাইড এফেক্ট কি আদিৰ বিষয়ে মই আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে ইউটিউবত বহুতো ভিডিঅ' চাইছে, বহুতো ফেক ভিডিঅ' বা ফেক ৰিভিউ আপোনালোকে ভিডিঅ' চাইছে, যাৰ ফলত বহুতো লোকে নিজে নিজে ফাৰ্মাচীৰ পৰা গৈ টেবলেট কিনি আনি খাই বহুতো বিপদৰ পৰা ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ। তো বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰিম ডেক্সনা টেবলেটৰ বিষয়ে। বন্ধুসকল, ডেক্সনা টেবলেটত থকা কণ্টেণ্টটো হ'ল ডেক্সামেথাছন। ইয়াক কৰ্টিক ষ্টেৰইড বুলি কোৱা হয়, যাৰ ফলত হাঁপানি ৰোগ, ইউভেটিছ, এলাৰ্জিৰ দৰে লক্ষণসমূহ ঠিক কৰাত সহায় কৰে। বন্ধুসকল, একজিমা, চৰাইচিছ, ডাৰ্মাটাইটিছ আদি বিভিন্ন ৰোগৰ লক্ষণ হ্ৰাস কৰাত এই টেবলেটে সহায় কৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম প্ৰেক্টিন টেবলেটৰ বিষয়ে। প্ৰেক্টিন টেবলেটত থকা কণ্টেণ্টটো হ'ল চিপ্ৰহেপ্টেডাইন হাইড্ৰক্লৰাইড। ই এবিধ এণ্টিহিষ্টামিন ড্ৰাগ। এই টেবলেটৰ মুখ্য কাম হ'ল এলাৰ্জিক অৱস্থা, হাঁচি, নাকৰ পৰা পানী ওলোৱা, ছালৰ ফোহা, চকুৰে পানী সৰা আদি এনেকুৱা লক্ষণসমূহত চিকিৎসাত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যিসকল লোকৰ ওজন কমি যায়, পুষ্টিহীনতাত ভুগি আছে, সেইসকলক ভোক বৃদ্ধি কৰাত এই টেবলেটটোৱে সহায় কৰে। বন্ধুসকল, এই দুটা টেবলেটৰ মূল্য হ'ল ডেক্সনা টেবলেটৰ মূল্য 7 টকা 39 পইচা আৰু প্ৰেক্টিন টেবলেটৰ মূল্য হ'ল 70 টকা। বন্ধুসকল, এতিয়া আমি ছাইড ইফেক্টৰ বিষয়ে ক'বলৈ গ'লে, এই টেবলেটে মেজাজৰ পৰিৱৰ্তন কৰে, শৰীৰত ফ্লুইড বা পানী বৃদ্ধি কৰে, যাৰ ফলত ভোক বৃদ্ধি কৰে, হাড় পাতল হোৱাত সহায় কৰে, অতিৰিক্ত টোপনি হয়, মূৰ ঘূৰাই, মুখ শুকাই যোৱা আৰু কিডনীৰ সমস্যা, হাৰ্টৰ সমস্যা আদি এনেকুৱা ধৰণৰ ছাইড ইফেক্টসমূহ হ'ব পাৰে। বন্ধুসকল, এই কিডনী বা হাৰ্টৰ সমস্যা যিসকল লোকে ডেইলি ব্যৱহাৰ কৰে বা ডেইলি খায়, শকত হ'বলৈ এই টেবলেটটো ব্যৱহাৰ কৰে, সেইসকলৰ শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰে, ফ্লুইড জমা হয়, যাৰ ফলত কিডনীৰ সমস্যা বা হাৰ্টৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, যিসকল লোকে এই ডেক্সনা আৰু প্ৰেক্টিন টেবলেট দুটা এতিয়ালৈকে খাই আছে, অনুগ্ৰহ কৰি আপোনালোকে এতিয়াই অভ্যাসটো এৰি দিয়ক, নহ'লে ভৱিষ্যতে আপোনাৰ বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। বন্ধুসকল, এই 77 টকাৰ টেবলেটে আপোনাৰ জীৱনলৈ ভাবুকি প্ৰদান কৰিব পাৰে, যেনেকৈ মৃত্যু হোৱা, নাইবা আপোনাৰ কিডনীৰ সমস্যা, বেমাৰত ভুগি থকা, আৰু এই টেবলেটসমূহ এৰি দিলে যেনেকৈ আপোনাৰ ক্ষীণাই যোৱা, ভোক নলগা সমস্যা আদি এনেকুৱা ধৰণৰ ছাইড ইফেক্ট হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকে কাৰোবাৰ কথা শুনি বা নিজে নিজে ফাৰ্মাচীত গৈ আপোনালোকে এই টেবলেট দুটা কিনি নাখাব। আমি বহুতো পেচেণ্টক লক্ষ্য কৰিছোঁ, এনেকুৱা সমস্যা হ'লে মানে শৰীৰত পানী জমা হয়, যাৰ ফলত এৰি দিলে ভাত নোখোৱা সমস্যা, যেনেকৈ ভাত খাবলৈ যোৱাত অসুবিধা, বমি অহা, মূৰ ঘূৰোৱা, টোপনি নোহোৱা সমস্যা, এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। তো বন্ধুসকল, এই টেবলেটটোৰ বিষয়ে এইখিনি ৰিভিউ কৰি দিলোঁ। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।